হেল্ল' গাইজ বেক টু মাই ইউটিউব চেনেল প্লিজ ছাবস্ক্ৰাইব এণ্ড লাইক শ্বেয়াৰ। আকৌ আজি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ফেচবুক পেজটো আৰু ইউটিউব পেজটো মোৰ ফ'ল' কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কিবা ভুল হ'লে মোক ক্ষমা কৰিব। আৰু মই আজি তগৰ ফুলৰ কাটিং কৰিম আৰু কেনেকুৱা কৰিম আপোনালোকে বনি থাকিব মোৰ ভিডিঅ'ত। আপোনালোকৰ মই দেখাই আছোঁ কেনেকুৱা কৰে তগৰ ফুলৰ কাটিং। চ' মই কাটিঙৰ কাৰণে তগৰ ফুল কাটি লৈছোঁ। কপিটো আধা আধা ভৰাব লাগিব। ইয়াত আধা আধা ভৰাই ফাৰ্ষ্ট প্ৰচেছ এইটোৱে হয় আমাৰ কাটিঙৰ। তাৰপিছত কক'পিটটো আমাৰ অতি সোনকালে ৰুট অহা ব্যৱহাৰ কৰে। সেইটো কাৰণে কক'পিটটো প্ৰথম আমি 3বাৰ ধুই পিনে ফাংগাছ লাগিব বুলি 3বাৰ আমি কক'পিটটোত ধুই পিনে আধা ভৰালোঁ। আধা ভৰাই পিনে তাৰ ওপৰত বালি দিয়া হয়। বালিটো আপোনালোকক দেখাইছিলোঁ যে বালিটো কিহৰ কাৰণে দিয়া হয়। বালিটো মই কৈ আছোঁ কিহৰ কাৰণে দিয়া হয়। বালিটো আমাৰ কিহৰ কাৰণে দিয়া হয়, যোনটো আমাৰ ৰুট আহিব সেইটো অতি সোনকালে ৰুট আহিব কক'পিটটো, সেইটো কাৰণে দিয়া হয়। আৰু বালিটো আমাৰ ওপৰৰ বস্তুটো গুৰিটো অলপ টাইট কৰাৰ কাৰণে বালিটো দিয়া হয়। চ' আপোনালোকে চাব পাৰে দি লৈছোঁ পানী, কিয় কি ফাংগাছ নালাগিব বুলি ফাংগিচাইডটো দিয়া হয়। অলপ দিব লাগে, বেছি নহয়। চ' এতিয়া মই এইটো খুলি ল'লোঁ। ইয়াত বালিটোৰ ওপৰতে অলপ দিব লাগিব, কিহৰ কাৰণে ফাংগাছ নলগাৰ কাৰণে। চ' আপোনালোকে চাওক কেনেকুৱা কাটিং কৰিছোঁ। অলপ বেনকৈ কাটিব লাগিব। এইটো এনেকুৱাকৈ কাটি পিনে তেতিয়া মানে বহুত ভালকৈ হয়। আৰু আমি যোনটো দেখাইছিলোঁ, যোনটো ফাংগিচাইডৰ পানীটো তিয়াইছিলোঁ, এই ফাংগিচাইডৰ পানীটো আপুনি প্ৰথম থ'ব লাগিব। আৰু এবাৰ ভালকৈ দেখাই দিছোঁ, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো বনি থাকক। আৰু 10 দিনৰ ভিতৰত কাটিংটো কমপ্লিট হৈ যাব। আপোনালোকক কেনেকুৱা শিপা আহে সেইটো দেখাই দিম। এইটো চাওক। আৰু অলপ ফালি দিলে অলপ বেছি ভাল, আৰু বেছি ডাঠকৈ হ'লে। আৰু এবাৰ দেখাই দিছোঁ। এইটো অলপ বেনকৈ কাটিব, এনেকুৱাকৈ এইটো পাত দীঘলমান কাটিব। তলত বেছি যদি পাত থাকে তেতিয়া পানী বেছি পাই যায় যদি কাটিংটো, তেতিয়া অলপ পাতখিনি গেলি যায়। সেইটো কাৰণে পাতখিলা কাটি দিব লাগে। হেল্ল' গাইজ, এতিয়া মই কাটিংটো লগাবলৈ লৈছোঁ। আৰু প্ৰথম কথা, যেতিয়া কাটিং কৰা হৈ যাব এই ৰুটনটো আপোনালোকে ব্যৱহাৰ কৰিবই লাগিব, ৰুটেক্স। তেতিয়া আপোনাৰ কাটিংটো ভাল হয়। সেইটো দি শিপাটো বাঞ্চ মাৰে। আপোনালোকক বালিটো কিহৰ কাৰণে দিছিলোঁ সেইটোও দেখাই আছোঁ, চাই লওক। বালিটো এইটো টাইট কৰি দিয়াৰ কাৰণে নলৰিব বুলি বালিটো দিয়া হয়। চ' আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক। কাটিংটো ল'লোঁ, ৰুটনটো আছে, ৰুটনটো একদম দৰকাৰী বস্তু, সেইটোৱে হয় কাটিঙৰ লাষ্ট প্ৰচেছ, সেইটোৱে হয়। চ' আৰু এবাৰ চাই লওক আপোনালোকে। কাটিংটো এনেকুৱা ল'লোঁ, লগোৱাৰ পিছত এইটো বালিটো সেইটো কাৰণে দিয়া হয়, চালে। চ' আপোনালোকে চাব পাৰে ৰুটটো আহি গ'ল। আৰু মই যোনখিনি উলিয়াই দেখাই আছোঁ আপোনালোকক, সেইটো তগৰ ফুলৰ কাটিং কৰিছিলোঁ, ৰুটটো আহি গ'ল। আৰু লগাইও দেখাম আপোনালোকক। আৰু এটা উলিয়াই দেখাই দিছোঁ, এইটো আপোনালোকে চাব পাৰে ৰুটটো কি ধুনীয়াকৈ আহিছে। চ' আপোনালোকক যেনেকুৱাকৈ দেখাইছিলোঁ কৰিবলৈ আপোনালোকে এনেকুৱাকৈ কৰিব। ৰুট কেনেকুৱা আহি গৈছে চাই লওক। আৰু মই এতিয়া মাটিটো ভৰাই লৈছোঁ, আপোনালোকে চাব পাৰে। মাটিটো কেলেই কি কেৰি বেগত ভৰাইছোঁ, বৰ্তমান যেতিয়া আপুনি কাটিং কৰিব কেইদিনমান অলপ সৰু কেৰি বেগত থ'ব। যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া আপুনি ৰিপৰ্টিং কৰি পটত চেঞ্জ কৰিব পাৰে। তেতিয়ালৈকে আমি কেৰি বেগতে লগাই থ'লে ভাল, তেতিয়া ভাল হৈ থাকে বস্তু। আপোনালোকে চাই থাকক কি ধুনীয়াকৈ হৈ গ'ল এইটো। ফাইনেলি মোৰ তগৰ ফুলৰ কাটিংটো ৰেডি হৈ গ'ল। আৰু আপোনালোকে চাব পাৰে হৈ গ'ল ৰেডি। আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকক দেখাই আছোঁ। নেক্সট কাটিং কি কৰিম আপোনালোকে বনি থাকিব মোৰ ভিডিঅ'ত, আৰু নেক্সট ব্লগটোত আপোনালোকে পাই যাব।